নমস্কাৰ ডিয়াৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ তো মৰমৰ ষ্টুডেণ্টসকল হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত আহিবলগীয়া আজি তোমালোকৰ ইংলিছৰ গ্ৰামাৰৰ যি ভইচ আছে তো ভইচ আজি ক্লিয়াৰ কৰি দিম তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত ইয়াৰ পৰা ভইচ আহিব পেছিভ টু এক্টিভ কেনেদৰে কৰিবা সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে জনাই দিম আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে সকলোৰে ভইচটো ক্লিয়াৰ হৈ যায় আৰু মই অলৰেডি বাকীখিনি চেপ্টাৰৰ বনাই থৈছোঁ তোমালোকে যদি নাইছা তেনেহ'লে চাই ল'বা আৰু মই কমন এছেও ভিডিঅ' বনাই থোৱা আছে তোমালোকে ডেছক্ৰিপশ্যনতে লিংকটো পাই যাবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে তো মৰমৰ ষ্টুডেণ্টসকল প্ৰথমতে তোমালোকে দেখিবা ইয়াত আছে যে চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং চেণ্টেঞ্চেছ অৰ্থাৎ যিখিনি এতিয়া আমি ভইচ পাম এই ভইচখিনি আমি চেঞ্জ কৰিব লাগিব পেছিভ টু এক্টিভ এক্টিভ টু পেছিভলৈ ঠিক আছে তো প্ৰথমতে এটা কুৱেশ্যন আহিলে গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকৰ এইকেইটা কিন্তু পৰীক্ষাত আহি থাকে আৰু পৰীক্ষা এইবাৰ তোমালোকৰ আহিব তো প্ৰথমটো কুৱেশ্যন আহিছে যে মেন মেক্স মেচিনছ তো এনচাৰটো তোমালোকে লিখিব লাগিব যে মেচিনছ আৰ মেড বাই মেন এইটো এক্টিভ হৈ আছে তোমালোকে এইটো পেছিভলৈ নিব লাগিব তাৰপিছতে তোমালোকে এইটো এক নম্বৰটো লিখাৰ পাছতে ভালদৰে লিখি ল'বা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো আহিব যে মাই ৱাচ ষ্টলেন তো তোমালোকে এইটো যেতিয়া নিবা তোমালোকে তেতিয়া এনচাৰটো হ'ব ছামৱান হেড ষ্টলেন মাই ৱাচ তো ছামৱানটো ইয়াত আহি যাব এক্সট্ৰা কৰি ঠিক আছে তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আহিলে প্লিজ গিভ মি ছাম মোৰ টাইমছ তো এনচাৰটো তোমালোকে হ'ব যে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইম এইটো হৈ যাব ঠিক আছে 3 নম্বৰ কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা কিন্তু ইয়াত লিখা আছে যে প্লিজ গিভ মি ছাম মোৰ টাইম তো তোমালোকে এইটো কৰিবলৈ হ'লে এক্টিভ টু পেছিভ পেছিভ টু এক্টিভলৈ নিবলৈ হ'লে তোমালোকে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইমছ হৈ যাব ঠিক আছে ইউ আৰ ৰিকুৱেষ্টেড টু আহি যাব তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আহিলে এইকেইটা তোমালোক খুবেই গুৰুত্বপূৰ্ণ কিন্তু মই বাৰম্বাৰ তোমালোকক কৈ আছোঁ 4 নম্বৰ কুৱেশ্যনটো আহিলে হুৱেন উইল দ্য ৱৰ্ক বি ফিনিছ আৰু এইটো তোমালোকৰ এক্সাম 2013 চনত আহি গৈছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা তো তোমালোকে এইটো কুৱেশ্যন চাই থ'বা এতিয়াই তো এনচাৰটো হ'ব হুৱেন উইল ইউ বা তোমালোকে ডে লিখিব পৰা ফিনিছ দ্য বুক আৰু এইটো কুৱেশ্যন মাৰ্ক আহি যাব ঠিক আছে 4 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ তোমালোকৰ কুৱেশ্যন মাৰ্কৰ এটা আহিবই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত তাৰপিছতে 5 নম্বৰ কুৱেশ্যনটো আছে যে ক্ল'জ অল দ্য গেটছ এট ওৱান্স তো উত্তৰটো লিখিব লাগিব যে লেট দ্য গেটছ বি ক্ল'জ এট ওৱান্স তো তোমালোকে লেট দ্য আহি যাব তাৰপিছতে বি আহি যাব ঠিক আছে লেট দ্য বি ক্ল'জড এট ওৱান্স তাৰপিছতে 7 নম্বৰ চাবা দ্য নিউজ ছাৰপ্ৰাইজ মি তো এনচাৰটো হৈছে হ'ব যে আই ৱাজ ছাৰপ্ৰাইজ বাই দ্য নিউজ 8 নম্বৰ চাবা আৰ দে মিটিং হিম এট দ্য এয়াৰপৰ্ট তো তোমালোকে এইটো কুৱেশ্যন মাৰ্কৰ অংক আৰু তোমালোকে কুৱেশ্যন মাৰ্কৰ এটা তোমালোকৰ পৰীক্ষাত কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহিব তো এনচাৰটো হৈছে উইল হি বি মেড বাই ডেম ইন দ্য এয়াৰপৰ্ট ঠিক আছে উইল হি বি মেড বাই ডেম ইন দ্য এয়াৰপৰ্ট এইটো হৈ যাব তাৰপিছত 9 নম্বৰটো চাবা চি হেণ্ডেড মি দ্য লেটাৰ তো এইটো তোমালোকে চেঞ্জ কৰিবলৈ হ'লে দ্য লেটাৰ ৱাজ হেণ্ডেড টু মি বাই হাৰ তো পেছিবলৈ এনেকৈ নিব লাগিব দ্য লেটাৰ ৱাজ হেণ্ডেড টু মি বাই হাৰ হৈ যাব তাৰপিছত 10 নম্বৰটো চাবা দে লাফ এট আছ তো এইটো এক্সাম 2014 চনত আহি গৈছে তো এনচাৰটো হ'ব হি ৱেৰ লাফ এট বাই ডেম তোমালোকে এইখিনিৰ পৰাই আহিব তোমালোকে এইখিনি ভালদৰে এতিয়াই নোট বনাই লিখি লোৱা যাতে তোমালোকে পৰীক্ষাৰ সময়ত এইখিনি ভালদৰে চাই ল'ব পাৰিবা আৰু তোমালোকে এক্সামত ধুনীয়াকৈ এইখিনি ইয়াৰ পৰাই কমন আহি যাব আৰু স্কুলৰ যেতিয়া মাষ্টৰে পৰীক্ষাত ল'ব তেতিয়া তোমালোকে এইখিনিয়ে কিন্তু দিবলৈ চেষ্টা কৰিব তেওঁলোকে তাৰপিছতে 11 নম্বৰ কুৱেশ্যনটো আহিলে হি ডেছক্ৰাইব দ্য চিটুৱেশ্যন টু দ্য পুলিচ তো 11 নম্বৰটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হি ডেছক্ৰাইব দ্য চিটুৱেশ্যন টু দ্য পুলিচ তো এনচাৰটো হ'ব দ্য চিটুৱেশ্যন ৱাজ ডেছক্ৰাইব টু দ্য পুলিচ বাই হিম 12 নম্বৰ কুৱেশ্যন চাবা দ্য ষ্টৰ্ম ডেমেজ দ্য ৰুফ তো দ্য ষ্টৰ্ম ডেমেজ দ্য ৰুফটো তোমালোকে চেঞ্জ কৰিবলৈ হ'লে দ্য ৰুম ৱাজ ডেমেজ বাই দ্য ষ্টৰ্ম 12 নম্বৰটো একেবাৰে সহজ কুৱেশ্যন ঠিক আছে 13 নম্বৰটো আহিলে দ্য ষ্ট্ৰেঞ্জাৰ্ছ মেড এন এটেম্প টু ব্ৰেক ইন দ্য হাউচ আৰু এটা কথা মৰমৰ ষ্টুডেণ্টসকল তোমালোকে যিমানেই বাক্যশাৰী দীঘল হওক সিমানেই তোমালোকে ভয় খোৱা তো তোমালোকে ভয় খাবলগীয়া কথা নাই একেবাৰে সহজ হয় যিমান দীঘল বাক্যশাৰী হয় সিমানেই সহজে হয় 13 নম্বৰটো দীঘল আছে বহুতো ষ্টুডেণ্ট ভাবিব এইটো ইমান দীঘল আমি এইটো কৰিব নোৱাৰিম কিন্তু সেইটো নহয় একেবাৰে সহজ হয় এনচাৰ লিখিবা যে দ্য হাউচ ৱাজ বিং এটেম্প ইডি হৈ যাব ঠিক আছে টু বি ব্ৰকেন ইন টু বাই এ ষ্ট্ৰেঞ্জাৰ একেবাৰে সহজ এইকেইটা ঠিক আছে 14 নম্বৰ কুৱেশ্যনটো 2014 চনত আহি গৈছে দ্য ষ্টুডেণ্টছ ৱাজ ট'ল্ড টু লিভ দ্য ৰুম তো এনচাৰটো হৈছে দ্য টিচাৰ ট'ল্ড দ্য ষ্টুডেণ্ট টু লিভ দ্য ৰুম তাৰপিছতে 15 নম্বৰ কুৱেশ্যনটো আছে যে ইউ উইল বি আস্ক টু ডেলিভাৰ দ্য লেটাৰ্ছ তো এক্সাম এইটো 2014 চনতে আহি গৈছে দে উইল আস্ক ইউ টু ডেলিভাৰ দ্য লেটাৰ্ছ 16 নম্বৰ কুৱেশ্যন চাবা I have been asked about the incident
তো এই কুৱেশ্যনটোৰ উত্তৰটো হ'ব 16 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো হ'ব দে হেভ আস্কড মি এবাউট দ্য ইনচিডেণ্ট হৈ যাব তাৰপিছতে 17 নম্বৰ কুৱেশ্যনটো কৈছে যে এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন দ্য ষ্টুডেণ্টছ হেভ বিন টল্ড টু অৰ্গেনাইজ দ্য প্ৰগ্ৰাম তো এনচাৰটো হ'ব দ্য টিচাৰ হেভ টল্ড দ্য ষ্টুডেণ্টছ টু অৰ্গেনাইজ দ্য প্ৰগ্ৰাম হৈ যাব 17 নম্বৰ কুৱেশ্যন তোমালোকে চাই ল'বা ইয়াৰ পাছত মই তোমালোকৰ টেন্স লৈ আহিম বা বেলেগ তোমালোকৰ গ্ৰামাৰ লৈ আহিম তোমালোকে মাত্ৰ মোক কমেণ্ট বক্সত জনাবা তোমালোকে নেক্সট ভিডিঅ'ত কি লাগে আৰু নতুনকৈ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু সকলো বন্ধু বান্ধৱীকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'বা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো আহিলে আই ন' ডেট হি ডিড দ্য ৱৰ্ক তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ একদম 100% লৈ আহিবলৈ মই চেষ্টা কৰিম ঠিক আছে মোৰ ফালৰ পৰা মই তোমালোকে 100% দিম তোমালোকে নিজৰ ফালৰ পৰা 100% দিব লাগিব কিন্তু এনচাৰটো আহিলে It is known to me that the work was done by him. তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চাবা The thief was beaten by the mob. এক্সাম এইটো 2014 চনতে আহি গৈছে আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এইখিনি ভালদৰে নোট কৰি লিখি ল'বা তোমালোকে গ্ৰামাৰ বহি এক্সট্ৰাকৈ বনাবা আৰু টেক্সট বুকৰ বহি এক্সট্ৰাকৈ বনাবা টেক্সট বুকৰ মই অলৰেডি বহুতখিনি চেপ্টাৰ তোমালোকে ক্লিয়াৰ কৰি দিছোঁ আৰু তোমালোকে কি চেপ্টাৰ আৰু যদি লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰিবা ঠিক আছে এনচাৰটো আহিলে দ্য মব ব্ৰেক আপ দ্য থিফ এইটো একেবাৰে সহজ ঠিক আছে 20 নম্বৰ কুৱেশ্যন ইয়ৰ ছিষ্টাৰ ইজ ৱেল ন'ন টু মাই মাদাৰ তো এনচাৰটো হ'ব মাই মাদাৰ ন'নছ হ'ব ঠিক আছে ইয়ৰ ছিষ্টাৰ ৱেল তাৰপাছতে 21 নম্বৰ কুৱেশ্যন মাই আমব্ৰেলা হেজ বিন ষ্টলেন তো এক্সামিনো 2013 চন আৰু 14 চনৰ দুটা চনতে আহি গৈছে লাগাতাৰ ঠিক আছে তো তোমালোকে এইটো কুৱেশ্যন ভালদৰে চাব পাৰিবা তো এনচাৰটো হৈছে চামৱান হেজ ষ্টলেন মাই আমব্ৰেলা 22 নম্বৰ কুৱেশ্যনটো আছে যে ৰাজেন ৱাজ টল্ড বাই দ্য প্ৰিন্সিপাল টু ৱৰ্ক হাৰ্ডাৰ তো এনচাৰটো হ'ব দ্য প্ৰিন্সিপাল টল্ড ৰাজেন টু ৱৰ্ক হাৰ্ডাৰ হৈ যাব 23 নম্বৰ কুৱেশ্যন আহিলে দ্য নইজ অফ দ্য ব্লাষ্ট এৱাকাণ্ট দ্য ভিলেজাৰ্ছ তো এনচাৰটো হ'ব দ্য ভিলেজাৰ্ছ ৱেৰ এৱাকাণ্ট বাই দ্য নইজ অফ দ্য ব্লাষ্ট তো 23 নম্বৰ কুৱেশ্যন অলপ ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা তোমালোকে এইটো কুৱেশ্যনত অলপ ৰেড মাৰ্ক বুলি দিবা নহ'লে তোমালোকে অলপ ষ্টাৰ মাৰ্ক দি লিখি থ'বা মানে এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন তাৰপিছত 24 নম্বৰ কুৱেশ্যন আই ৱাজ পুট টু শ্লিপ বাই দ্য কোল ব্ৰিজ তো এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব দ্য কুল ব্ৰিজ পুট মি টু শ্লিপ হৈ যাব 25 নম্বৰ কুৱেশ্যন আফটাৰ দ্য এক্সিডেণ্ট চামৱান কল দ্য পুলিচ তো এনচাৰটো হ'ব দ্য পুলিচ ৱেৰ কল আফটাৰ দ্য ইনচিডেণ্ট হৈ যাব 26 নম্বৰ কুৱেশ্যন দে ৱেৰ ক্লিনিং দ্য ফ্ল'ৰ আৰ্লিয়াৰ টুডে তো এনচাৰটো হ'ব দ্য ফ্ল'ৰ ৱাজ বিং ক্লিনড বাই দেম আৰ্লিয়াৰ টুডে 27 নম্বৰ কুৱেশ্যন হি ইজ এক্সপেক্টেড চুন তো এইটো এক্সাম পেপাৰ 2013 আহিছে এনচাৰটো হৈছে হি এক্সপেক্ট হিম চুন 28 নম্বৰ কুৱেশ্যন চাবা 28 নম্বৰ কুৱেশ্যন 2014 চনৰ পৰীক্ষাত আহি গৈছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত তো গুৱাহাটী ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট তো এনচাৰটো হ'ব দ্য পিপুল লিখিব পাৰা বা তোমালোকে উই লিখিব পাৰা পিপুল লিখিলেও ভুল নহয় আৰু উই লিখিলেও তোমালোকে ভুল নহয় পিপুল বা উই লিখিবা পিপুল বা উই কল গুৱাহাটী দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট তো 28 নম্বৰ তোমালোকে লিখি ল'বা গোটেইটা লিখি লৈছেতো তোমালোকে ভালদৰে লিখি ল'বা কিন্তু 29 নম্বৰ কুৱেশ্যনটো আহিলে ফায়াৰ বাৰ্ণ্ট দ্য ছেট টু এছেছ তো এনচাৰটো হ'ব দ্য ছেট ৱাজ বাৰ্ণ্ট টু এছেছ তো 30 নম্বৰ কুৱেশ্যন চেল উই হেল্প হাৰ উইথ হাৰ ৱৰ্ক তো এইটো কুৱেশ্যন নম্বৰ থকা মানে তোমালোকৰ কুৱেশ্যন মাৰ্কৰ ভইচ চেঞ্জ তো তোমালোকে এইটো কৰিবলৈ হ'লে কৰিব লাগিব যে উইল চি বি হেল্প বাই আছ ইন হাৰ ৱৰ্ক হৈ যাব তো 30 নম্বৰ কুৱেশ্যন তোমালোকে চাবা তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এই 30টা পেচিভ টু এক্টিভ ভইচ তোমালোকে ভালদৰে চাই ল'বা তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা আৰু বেলেগ কি লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবা মই তোমালোকে সেইটোৰ ওপৰতে বনাবলৈ চেষ্টা কৰিম ভিডিঅ' ভইচ কেনেদৰে চেঞ্জ কৰে তাৰ নিয়মসমূহ যদি লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবা মই তোমালোকক নিশ্চয়কৈ বেলেগ এটা ভিডিঅ'ৰ সহায়ত তোমালোকক ভইচ কেনেদৰে চেঞ্জ কৰে সকলোখিনি নিয়মখিনি লৈ আহিম আৰু তোমালোকে যিমান পাৰে এইটো ভিডিঅ' নিজৰ সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ধন্যবাদ